নমস্কাৰ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো নিশ্চয় ভালেই আছে, ময়ো ভালে আছোঁ। আৰু আজি হৈছে বসন্ত পঞ্চমী 2 ফেব্ৰুৱাৰী। আজি দেহামনৰ কাণখন ফুটাম বুলি ভাবিছোঁ, সেয়ে মই প্ৰথমতে পেন দি চিন এটা দি লৈছোঁ, একদম সু মাজত যাতে হয়, নহ'লে পিছত উৎপাত হ'লে হয়তো অকণ বেকাবিকিও হ'ব পাৰে বা তাইও আমনি কৰিব পাৰে। সেয়েহে মই চিনটো দি থৈ দিছোঁ ধুনীয়াকৈ। আৰু ৰাতিপুৱাই তাইক ধুনীয়াকৈ তাইৰ মন পচন্দৰ কাপোৰ এটা পিন্ধাই থৈছোঁ, যাতে তাইৰ মনটো ভাল লাগি থাকক। মানে নহ'লে দিগদাৰো কৰিব পাৰে ন, বহুত ভয়ো লাগি আছে, চিন্তাও লাগি আছে। মই আজি বুজাব পৰা নাই মোৰ মানে কেনেকুৱা লাগিছে দেহাবানুক। এতিয়া মই কওঁতেও কঁপি গৈছোঁ কথাখিনি। দেহাবানুক মানে কাণখন ফুটাম বুলি, যিটো ফুটাবই লাগিব, ভালো লাগিছে, ভয়ো লাগিছে, দুখো লাগিছে, মই মুঠতে বুজাব পৰা নাই আৰু এয়া বৌগৰাকী আহি পালেহি, ঘৰলৈকে মাতি দিলোঁ। পাৰ্লাৰত তাই উৎপাত কৰে, কান্দা কাটা বেছি কৰে বুলি এয়া বৌ এটা ফুটাব লৈছে। বৌক মাননিটো দি ল'লোঁ আগতীয়াকৈ। এই দেখিছেনে দেহাবানু মোক কোচত উঠিব বিচাৰিছে, মানে তাইও ভয় লাগি আছে। আৰু যেতিয়াৰ মানে বৌ অহাৰ অলপ আগৰ পৰা তাই মানে মনটো অকণমান মৰা হৈ আছে পূৰা, সেই কোচতে লৈ লৈছোঁ। আৰু বৌয়ে ক'লে যে মোবাইলটো তাইক দি দিবলৈ, মানে তেতিয়া ব্যস্ত থাকিব বুলি, সেয়েহে মই মোবাইলটো এতিয়া দি দিম। আৰু ভাইটিয়ে কৈছিলে মই এইখিনি সময়ত ভিডিঅ' কৰিম, কিন্তু সি যেতিয়াই বৌ আহিলে কাণখন ফুটাবলৈ, তাৰ আৰু সাহ নহ'ল চাবলৈ, সি পলাল। তাক মই মাতিছোঁ ভিডিঅ' কৰ, সি কৈছে নাই মই নোৱাৰোঁ চাব, সি পলালে। দেহাবানুক ব্যস্ত কৰি বহাই লৈছোঁ বাৰু। মোবাইলটো ধুনীয়াকৈ লগাই দিছোঁ, এতিয়া বহি ফুটাব আৰু কাণখন। যোৱাবাৰো মই ফুটাম বুলি ভাবিছিলোঁ বসন্ত পঞ্চমীৰ দিনাই। এইজনী বৌকে মই কৈছিলোঁ ফুটাম বুলি, কিন্তু আগদিনাৰ পৰা দেহাবানুৰ পূৰা জ্বৰ হ'ল, সেইকাৰণে ফুটোৱা নহ'ল। সেয়েহে এইবাৰ ভাবিছোঁ তাই ফুটাবই লাগিব। নেক্সট ডে যিহেতু স্কুলত দিমেই, সেইকাৰণে এইবাৰ এইটো কাম আজৰিয়ে কৰিব লাগিব। মোক বহুতে কৈছে যে সৰুতে ফুটাব লাগে, এতিয়া ফিল কৰিছোঁ সঁচাকৈ বৰ সৰুতে ফুটোৱা হ'লে ইমান চিন্তা নহ'লহেঁতেন। এতিয়া মানে অকণ বুজি পায় ন, বহুত দিগদাৰ। আৰু মানে বহুত ভাল কথা, দেহামণি অকণমানো নকন্দাকৈ কাণখন ফুটাব দিলে। তাই মানে সাহসী ছোৱালী আৰু মোৰ পূৰা একদম ষ্ট্ৰং গাৰ্ল। তাই মানে ইমান ধুনীয়াকৈ ফুটাব দিছে, একোৱে নেকান্দিলে। মইতো ভাবিছিলোঁ বহুত চিঞৰ বাখৰ লগাব চাগে, মানে ভয় খাই আছিলোঁ কি হ'ব কৈ। মইহে একদম মানে কঁপি আছোঁ, এইখিনি সময়তো মই বহুত কঁপি আছোঁ। আৰু মই একদম 3 ঘণ্টামানলৈকে মোৰ গাৰ কঁপনিটো যোৱা নাছিল সেইদিনা, যোনদিনা দেহাবানুৰ ফুটাইছিল কাণখন। আৰু 2খন কাণ ধুনীয়াকৈ ফুটাই হৈ গ'ল। আৰু এতিয়া হেতেল দি থাকিব দিছে বৌয়ে। অকণমানো যে নেকান্দিলে, ধন্যবাদ আৰু মানে ভগৱানকে বহুত বহুত ধন্যবাদ। আৰু তাই হৈ মই ৰাতিপুৱাই চাকিয়ে গছোঁ গোঁসাই আগত জ্বলাই লৈছোঁ আগতীয়াকৈ। বসন্ত পঞ্চমীতে ফুটাব লাগে বুলি কয় কাৰণে, সেই দিনটোত ফুটোৱাটো ভাল বুলি শুনিছোঁ কাৰণে মই সেইটো দিনতে ফুটাব ল'লোঁ। আচলতে ইমান দিন সেইকাৰণে ফুটোৱা নাই। সেয়া কিহৰ কাৰণে কি নাজানো বাৰু, তথাপিও ভাল কাৰণে ফুটালোঁ। আৰু দেহাবানু কাণ ফুটোৱা হৈ গ'ল। চিন্তা লাগি আছিল কালিৰ পৰা কি হ'ব কেনেকৈ চম্ভালিম। তাইক ইমানকৈ ধুনীয়াকৈ বুজাই থ'লোঁ, তাই বেছি অকণো নাকান্দাকৈ ধুনীয়াকৈ কাণখন ফুটাই ল'লে। আজিৰ পৰা চিন্তা নাই। এইটো এটা ডাঙৰ টেনশ্যন আৰু মোৰ, কেতিয়া ফুটাম, কেনেকৈ কি হ'ব, কান্দিব আজৰি সেইটো কাম। এইফালে দেখাই দিয়া কাণ ফুলিযোৰ, এই যে মানে দেহাবানু কাণ। সেইফালেখন ঘূৰি দিয়া, মুখখন সিফালে ঘূৰাই দিয়া, এই যে ছোৱালী মানুহ হৈ গ'ল আজিৰ পৰা। পাৰ্থ বিয়ালৈ যাবলৈ ওলাইছোঁ সন্ধিয়া। সেয়া বহুত দেৰিয়ে হৈ গ'ল। এই দেহাবানুক উলিয়াওঁতে বদমাচি পোৱালি। এইফালে মা, এইফালে আমি দুজনী যাওঁ। এতিয়া গৰম লাগি গৈছেগৈ মোৰ তাইক উলিয়াওঁতে। আজি ঘামি কৰি মই ফেন ল'বলগীয়া অৱস্থা। এই বহুত গুণ্ডি হৈছে আজিকালি। ধুনীয়াকৈ হাতটো আঁতৰাই এই যে মোৰ কাণ ফুলি, এই দিয়া খুলিয়ে থাকিব। বিয়া ঘৰ আহি পালোহি। এইখন বিয়া খাম বুলি কিমান দিনৰ মোৰ হেঁপাহ আছিলে। ফাইনেলি বিয়া ঘৰ আহি পালোহি। আহি পাওঁতে আমাৰ বহুত দেৰিয়ে হৈ গ'ল, আৰু মানুহ পূৰা ভৰ্তি হৈ আছে। আহি বহুত ভাল লাগিছে, বিয়াখনত লগো পাইছোঁ, সেইকাৰণে বহুতেই ভাল লাগিছে। আৰু আমাৰ দেহাবানুক চাওক, ইমান ফূৰ্তি কৰিছে। মইতো তাই মানে ঘৰৰ পৰা ওলাওঁতে যি হামি মাৰিছিলে, মই ভাবিছিলোঁ তাই চাগে বিয়া ঘৰত গৈ আমনি কৰিব, শুব বিচাৰিব, কিন্তু অকণমানো
বিয়াঘৰ পাই তাই বহুত আমনি কৰি থাকিব বুলি ভাবিছিলোঁ, যিহেতু টোপনি ধৰিছে, তাই টোপনি ধৰিলে আৰু ৰক্ষা নাই। কিন্তু আহি পেলাই নিজে ধুনীয়াকৈ চকীত বহি আছে আৰু নাচি বাগি বহুত ধুনীয়াকৈ ফূৰ্তি কৰি থাকিলে তাই। অকণমানো দিগদাৰ নকৰিলে, এনি টাইম তাই নাচিয়ে থাকিলে অহালৈকে। আমি বিয়া ঘৰলৈ গৈছোঁ 7টা মানত গৈ পাইছোঁ আৰু ঘৰলৈ 9:30 মানত তাৰ পৰা আহিব ওলাইছোঁ। ইমান সময় তাই বহুত ধুনীয়াকৈ থাকিলে, নাচি বাগি ফূৰ্তি কৰিয়ে থাকিলে। আৰু শেষত তাই নাচ চাবচোন দেই, মূৰত ফুল এডাল মাৰি লৈ পূৰা নাচিছে আৰু একদম। আৰু এতিয়া আমি বিয়া ঘৰৰ পৰা যাবলৈ ওলালোঁ। বহুত ভাল লাগিল বিয়াখনত থাকি, হেঁপাহৰ বিয়াখন বহুত ধুনীয়া লাগিল। আৰু শেষত বিয়াৰ পেণ্ডেলটো অকণমানকৈ দেখাই দিছোঁ আৰু এয়া আমি যাবলৈ ওলালোঁ আৰু লাষ্টত 2খনমান ফটো এড কৰি দিছোঁ, বিয়া ঘৰত উঠা দৰা কইনাৰ লগত উঠা ফটো এইখন। আৰু এতিয়া ভিডিঅ'টো সামৰি দিছোঁ, আহিছোঁ এতিয়া।